যিহেতুকে আমি কালিৰে পৰা বাক্সাৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত আমি দীপক মেধিৰ ঘৰত উপস্থিত আছোঁ আৰু তেওঁৰ ঘৰৰ যিটো পৰিৱেশ সেইটো আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ। কাৰণ কালি যিটো ঘটনা সংঘটিত হৈছিলে, বিশেষকৈ দুপৰীয়াৰ ভাগত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত যেনেধৰণৰ এটা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিলে, সেই সময়ছোৱাতেই দীপক মেধি গৈছিলে সেই গুলী আৰু উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিলে। এইমছত তেওঁ সফল অক্টোপচাৰ চিকিৎসকে বৰ্তমান তেওঁক সংকটমুক্ত বুলি কয়। মোৰ সৈতে সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট দীপক আছে। দীপক শইকীয়াৰ সহযোগত আমি পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে তেওঁলোকৰ ঘৰখনৰ এই মুহূৰ্তৰ পৰিৱেশ। ওচৰ চুবুৰীয়া বা গাঁৱৰ লোকসকল তেওঁলোকৰ ঘৰত এই মুহূৰ্তত আহিছে, যিহেতুকে এক অনাকাংক্ষিত ঘটনা কালিৰ দিনটোত সংঘটিত হ'ল আৰু বৰ্তমান ঘৰখনৰ আটাইতকৈ যিগৰাকী জ্যেষ্ঠ ল'ৰা, আচলতে ঘৰখনত তিনিগৰাকী যদিও মুঠ ল'ৰা ছোৱালী, কিন্তু যিগৰাকী আটাইতকৈ ডাঙৰ তেওঁৱে আছিলে দীপক মেধি আৰু ঘৰখনৰ আচলতে গোটেই আৰ্থিক দিশটো চোৱা মেলাৰ ক্ষেত্ৰত দীপক মেধিয়ে মূল ভূমিকা আছিলে আৰু এয়া হৈছে দীপক মেধিৰ পিতৃ। আমি তেওঁৰ কাষলৈ আহিছোঁ, পোনপ্ৰথমে তেওঁৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। খুৰা, জানিবলৈ যত্ন কৰিম যে কালি যিটো ঘটনা হ'ল আপুনিও নিশ্চয় শুনিছে। এতিয়া আমি যিমান দূৰ খবৰ পাইছোঁ, চিকিৎসকৰ লগত কথা পাতি মুক্ত বুলি কৈছে, কালি অপাৰেশ্যন হৈ গৈছে। কেনেকুৱা কি খবৰ আহিছে আপোনাৰ ওচৰলৈ? নমস্কাৰ। এতিয়াতো মই শুনি আছোঁ যে ল'ৰাটো বিপদমুক্ত হৈছে, কিন্তু কিমান দূৰ হৈছে দেউতাক হিচাপে মোৰ সন্দেহ আছে। সেয়েহে তেওঁৰ যেন অতি সোনকালে ভাল চিকিৎসা কৰি মোক ঘূৰাই দিয়ে, এইখিনি মোৰ চৰকাৰৰ ওচৰত অনুৰোধ। যিহেতু ঘৰখনৰ মূল আয় কৰা ব্যক্তিয়ে তেওঁ আছিলে, ডাঙৰ আপোনাৰ ল'ৰা, আৰু কালি যিটো ঘটনা সংঘটিত হ'ল, তেওঁ কিমান সময়ত ওলাই গৈছিলে, কিয় ওলাই গৈছিলে, তালৈ তেওঁ চাবলৈ ওলাই গৈছিলে নে প্ৰতিবাদ কৰিবলৈ ওলাই গৈছিলে? আপুনি কেনেকুৱা কি খবৰ পায়? ঠিক দীপক মেধি যে তাতে ওলাই গৈছে এই কথাষাৰ আমি আচলতে গমেই পোৱা নাছিলোঁ। এদিন আগত তেওঁৰ ভিনীয়েক, সম্বন্ধীয় ভিনীয়েক এজন মৰিছিল পলাশগুৰিত, আৰু তেখেতক কৈছিল যাচাদি তাৰ পৰা আহি ঘৰত বজাৰ থজাৰ কৰি ডুমনিত যাওঁ বুলি কৈছিল 2:30 বজাত। আৰু যেতিয়া ডুমনিত যাওঁ বুলি কৈছিল আৰু আলহীও আছে ঘৰত, যাই আহিয়ে ভাত খাব, ঠিক সেইখিনিমান জানো। কিন্তু দীপক মেধি তাতে যোৱাটো প্ৰতিবাদ কৰিব যোৱা নাই। সি কোনোবা হয়তো লগক আনবা গৈছে, হয়তো বচাব গৈছিল বা কিবা কাৰণে এনেকুৱা হ'ব পাৰে। আৰু সি এনেকুৱা ধৰণৰ ল'ৰাই নহয়, খুব আনক হেল্প কৰা ল'ৰা আছিল। গতিকে মই ভাবোঁ এই কামটো আচলতে গৰ্হিত কাম হৈছে, ডাইৰেক্ট গুলি মাৰাটো। তেওঁ ফায়াৰ কৰিব লাগিছিল বা কন্দুৱা গেছ দিব লাগিছিল, কিন্তু ডাইৰেক্ট এজন মানুহৰ বুকুত গুলি মাৰি দিয়াটো কোনোপধ্যেই উচিত হোৱা নাই বুলি মই ভাবোঁ। মই সেই কথাখিনিয়ে জানিব বিচাৰিছোঁ। চাওক, যিটো পৰিৱেশ পৰিস্থিতি কালি হ'ল, এটা অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি, নিয়ন্ত্ৰণৰ এক প্ৰকাৰ আৰক্ষীৰ বাহিৰত গৈছিলে। যিমান সংখ্যক মানুহ আমি তাত দেখিছিলোঁ, যেনেধৰণৰ পৰিৱেশ হৈছিলে, আৰক্ষীয়ে দুখ পাইছে, প্ৰতিবাদকাৰীয়ে দুখ পাইছে, সাংবাদিকে দুখ পাইছে, গোটেই পৰিৱেশটো তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি হ'ল। স্থানীয় বাসিন্দা হিচাপে আপোনালোকে এনেকুৱা পৰিৱেশ আগতে কেতিয়াবা দেখিছিলে নে, বা যিটো ঘটনা কালি হ'ল এই গোটেই ঘটনাটোক লৈ কি ক'ব? অমানৱীয় যিটো পৰিৱেশ কোনোদিনে দেখা নাই। কাৰণ তাত তিৰি চলি যিবিলাক আছে সিহঁতেও আগত বহি প্ৰতিবাদহে কৰিছিল। মানুহে কোৱা শুনিছোঁ আৰু মই দেখিছোঁ যে তেওঁলোকে ডাইৰেক্ট আহি লাঠি চালনা দিয়ে, তাৰপিছত গুলি কৰে। গতিকে এনেকুৱা পৰিৱেশ মই আগতে কোনোদিন দেখা নাছিলোঁ। ইমান আলফাৰ আন্দোলন গেল বা অন্য ধৰণৰ আন্দোলন গেল, কোনোদিন এনেকুৱা ঘটনা হোৱা নাছিল। পৰিৱেশ যেন ভৱিষ্যতে নহয়, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ চৰকাৰক, যেন এনেকুৱা যেন আৰু ভৱিষ্যত নহয়। অকল মোৰ ল'ৰাই নহয়, কোনো ল'ৰাই যেন আজি এনেকুৱা বিপদত নপৰে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ চৰকাৰে যেন এই বিষয়ে অলপ উচিত চিন্তা কৰে। আৰক্ষীয়ে কালি গোটেই ঘটনাটোক লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আপোনালোকৰ যিহেতু আপোনাৰে পুত্ৰ গুলীবিদ্ধ হৈছে, পৰিয়ালৰ তৰফৰ পৰা বা আপোনালোকৰ ওচৰ চুবুৰীয়া যিখিনি মানুহ আজি গোট খাইছে, গোটেইখিনিৰ লগত আলোচনা কৰি আপোনালোকে তেনেকুৱা কিবা আইনী প্ৰক্ৰিয়াৰ মাজত কিবা ব্যৱস্থা কৰিব বিচাৰিছে নেকি বা ভাবিছে নেকি? কাৰণ যিহেতু তেওঁ গুলীবিদ্ধ হ'ল, আৰক্ষী গুলীতেই তেওঁ আঘাতপ্ৰাপ্ত হৈছে, গতিকে সেই দিশটো আপোনালোকে কিবা চিন্তা চৰ্চা কৰিছে নেকি? নাই, তেনেকুৱা আমি কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই। কাৰণ আমাৰ মানুহখিনি খুব সহজ সৰল আৰু চিধা চাধা মানুহ, আমাৰ BTADৰ মানুহখিনি। আমি এতিয়া এটাই চিন্তা কৰিছোঁ, সকলোৰে ৰাতি ঘণ্টি নাই, যিমান মানুহ শুনিছে সকলোৱে কোনোৱে টোপনি মাৰিব পৰা নাই।
তেওঁলোকৰ এটাই চিন্তা যে ল'ৰাটো যেন ভাল হওক, সুস্থ হওক। গতিকে আমি কোনো ধৰণৰ আইনী প্ৰক্ৰিয়াৰ দ্বাৰা কিবা কৰিম বুলি ভবা নাই। আৰু মোৰ এটা অনুৰোধ, আচলতে হিংসাৰ দ্বাৰা নহয়, জুবিনক আমি ন্যায় বিচাৰোঁ, মানে হিংসাৰ দ্বাৰা কিন্তু নহয়। এইটো মোৰ অনুৰোধ সকলোৰে ওপৰত। ধন্যবাদ জনাইছোঁ। স্থানীয় একাংশ যিহেতু আছে, মই দুই এগৰাকীৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ কাষলৈ আহিছোঁ, আপুনি হয়তো তেওঁলোকৰ চুবুৰীয়াই হয় বা ওচৰৰ চুবুৰীয়া। মই অকণমান জানিম গোটেই পৰিৱেশ পৰিস্থিতিটো, কালি আপুনি নিজেও দেখিছে বা গোটেই খবৰখিনি শুনিছে, কি বুলি ক'ব? আৰক্ষীয়ে যেনেকুৱা ধৰণৰ ব্যৱস্থা ল'লে, গুলীয়াই দিলে, যিখিনি আগতে কৰিব লাগিছিলে সেইখিনি নকৰাকৈ হয়তো আৰু বেলেগো ব্যৱস্থা থাকিলেহেঁতেন, ডাইৰেক্ট গুলীয়াই দিছে। এইটোৱে আমাৰ বৰ দুখ। তাৰমানে সাধাৰণ নিৰীহৰ ওপৰত পুলিচে, আমি ফটোত দেখিছোঁ, প্ৰথম পুলিচে কেইজনমান ল'ৰাক যেতিয়া সুৰকেনি থলাক তেতিয়া অলপ ছাইডৰ পৰা শিল মাৰছিল, আৰু লগে লগে আৰু মানে গুলী আৰম্ভ কৰিছে। আৰু গুলীও হাজাৰ হাজাৰ গুলী, দুটা এটা গুলী ব্লেংক ফায়াৰ দিয়াটো বেলেগ কথা, হাজাৰ হাজাৰ গুলী মাৰছি। আৰু এই ল'ৰাবিলাক কোনো গণ্ডগোল কৰিব যোৱা ল'ৰা নহয়। এওঁলোকে জুবিনক ভাল পায়, জুবিনক মাৰা মানুহখিনি আনছি অলপ চাবা গেছি আৰু সেই টাইমতে গুলি হ'ল। আমি ধৰ বেলেগত দেখা নাই, গুলি কৰা শুনি আৰু মৰা মৃত্যু হোৱা বুলিয়ে খবৰ দিলে কিছুমান চেনেলে, হাহাকাৰ লাগি গ'ল। পিছত আমি মেডিকেলত লগত যোৱাৰ লগত খবৰ কৰি গম পালোঁ বিপদমুক্ত। সেইকাৰণে অলপ মানে ভাল লাগছে। কিন্তু চৰকাৰৰ পৰা এটাই অনুৰোধ, চৰকাৰে অলপ বিবেচনা কৰাটো ভাল হ'ব। এই দীপক নামৰ ল'ৰাটো ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী, কোনো চাকৰি বাকৰি নাই, দেউতাক অসুস্থ, 5 বছৰ মানে ঘৰত পৰি আছে। ল'ৰাটোৱে এই কাৰেণ্টৰ কাম কৰি কিবাকৈ ঘৰখন পুহি আছে। ঔষধ পাতি আনবাহে গৈছিল কালি দুমনিত, কাঁহত দেউতাক মানে ৰৈব নোৱাৰে, দেউতাকৰ কাৰণে কাঁহৰ বটল আনবা গৈছিল। ইপিনে দেউতাকে ৰখি আছে, ল'ৰাৰ খবৰ নাই। ইপিনে গম পালাক ল'ৰা গুলীবিদ্ধ। তাৰ পৰা কাঁহৰ ঔষধো নাহিল, একোৱে নাহিল। এতিয়া চব মানুহবিলাক আৰু গুৱাহাটীক দাউৰি আছে আৰু যাই আছে, আজিও গেছি, বহুত গেছি। এইখিনিয়ে। কিন্তু চৰকাৰে অলপ বিবেচনা কৰিলে ভাল হয় ল'ৰাটোৰ ওপৰত। মই খুৰা শেষত আপোনাৰ কাষলৈ আহিছোঁ। চৰকাৰ বা প্ৰশাসনৰ প্ৰতি আপোনাৰ কি অনুৰোধ থাকিব? কাৰণ যিটো ঘটনা হ'ল কালি, আচলতে ঘটনাটো অনাকাংক্ষিত বস্তুটো, আচলতে এইটো হ'ব নালাগিছিলে। আমি কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা ঘটনা হ'ব বুলি, এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি। আচলতে এইটো আমাৰ যিবিলাক উঠি অহা ডেকা ল'ৰা বা যিবিলাক জুবিন প্ৰেমী, আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে সৈনিক উত্তেজনা হৈ পেলাই যাতে এনেকুৱা পদক্ষেপ নলয়, যাতে প্ৰশাসনৰ ওপৰত যাতে তেওঁলোকৰ কোনো বেয়া ব্যৱস্থা নলয়, তেওঁলোক আমি সেইটো মই টানি অনুৰোধ কৰিছোঁ। আৰু চৰকাৰ বা প্ৰশাসনে যাতে পাব্লিকৰ ওপৰত যাতে কোনো পটককৈ আমি কোনো এটা হাৰাশাস্তি নকৰে, তাৰ কাৰণে মই প্ৰশাসন তথা আমাৰ ৰাইজক মই বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে ভৱিষ্যত যাতে এনেকুৱা যাতে কোনো যাতে এনেকুৱা বেয়া পৰিস্থিতিৰ ফালে আগবাঢ়ি নাযায়, তাৰ কাৰণে মোৰ বিশেষ অনুৰোধ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এয়া হৈছে 32 বছৰীয়া দীপক মেধিৰ ঘৰৰ পৰিৱেশ। আজি এয়া তাৰিখতো তেওঁলোকৰ দীপক মেধিৰ পৰিয়ালৰ ভাষ্য আমি আপোনালোকক শুনোৱালোঁ। দীপক মেধিৰ পৰিয়ালৰ কাষৰ পৰা আমাৰ সাংবাদিক পুলক মহন্তই পোনপটীয়াকৈ তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া শুনোৱালে।